যে ওপৰত পঠিয়াই দিছে পেজ বনাবৰ কাৰণে মেচিনটো লৈ মই এতিয়া আহিলোঁ পেজ বনাবৰ কাৰণে পেজ বনাই থাকোঁতে তাৰমানে চতন ওলাই গ'ল এতিয়া ইয়াক বেকাৰ প্ৰয়োজন হয় ৰাতিপুৱাই আৰু দুটা মেচিন আহি আছে মাটি কাটিঙৰ কাৰণে আৰু এটা বেকাৰ মাটি দিছোঁ কল কৰি এইফালে পেজ বনাবৰ কাৰণে ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়া হৈছে ৰাস্তা বনোৱা অ'কে বনাই দিছোঁ ৰাস্তাটো অলপ ধুনীয়াকৈ এইফালে বেকাৰ মাৰিবৰ কাৰণে এইফালে গোটেই চতন ওলাই গ'ল এই ওপৰতো ইমান ধৰ পাথৰৰ ওপৰতো পানী এনি টাইম ওলাই থাকে এৰি দিছোঁ নাই এনি টাইম পানী তাৰমানে এনেকুৱা স্লিপ মাৰি থাকে ইয়াত কাম কৰি ভাল লগা নাই তাৰমানে এনেকুৱা ৰিক্সৰ নিচিনা হয় কামবিলাক এইবিলাক পূৰা চতান হয় এইবিলাক বেকাৰ মৰাৰ পিছতে পেজ বনাব পাৰিম এতিয়া বৰ্তমান বেকাৰটো মাতি দিছোঁ কল কৰি এইফালেও পেজ বনাব পৰা নাই ধৰ এইটো পেজটো ব্লাষ্টিং কৰি উৰুৱাই দিয়াৰ পিছতে তলত পেজ বনাব পাৰিম আৰু মেচিন খাৰা কৰি থৈ দিছোঁ ছাইডত কাম নাই আৰু কি কৰিম ইয়াত আহি বেকাৰ মাৰিলে ধৰ মোৰ কাম হ'ব তেতিয়া মই পেজটো ধুনীয়াকৈ চফা কৰি দিম তাৰপিছত আৰচীয়া অল মাৰিব আৰচীয়া অল মৰাৰ পিছত আৰু হৈ যাব ব্লাষ্টিং সেইটোৱে আৰু কাম আছে এতিয়া টপত আছোঁ তথাপি পানী ওলাই আছে দেখিছোঁ নাই পানী ক'ৰ পৰা আহে কোনো গেৰাণ্টি নাই পাথৰৰ ওপৰত মানে কি ক'ম ইমান টপত আছোঁ তথাপি পানী ওলাই আছে এতিয়া পেজ বনাই ক্লিয়াৰ কৰি দিম এইটো কয় আৰচী সি তাৰমানে হল মাৰি দিব সি হল মৰাৰ পিছতে তাৰমানে একদম মাল দিব পাৰিম আৰু এইটো কম্প্ৰেছাৰ হয় এইটো আৰচী হয় তাৰমানে নামটো বেলেগ কি ক'ম সি এইফালে বেকাৰ মাৰি দিছে বেকাৰ মাৰি সি কিবাটো যিমান পাথৰ হয় ভাঙি সি উলিয়াই দিব তাৰ মই পেলাই দিম ছাইড কৰি দিম আৰচীৰ কাৰণে নতুনকৈ বেকাৰ মাৰিবলৈ আহিছে সি বেকাৰ তাৰমানে পেণ্ডেলে বিচাৰি পোৱা নাই সি মোক আহি পেলাই কৈ আছে পেণ্ডেল ক'ত আছে কি কথা মানে পুৰণা অপাৰেটাৰ হৈ গৈছে কিন্তু নতুন অপাৰেটাৰ নিচিনা লাগিছে চাঞ্চ মাৰিব নিচিনা তাৰ পেণ্ডেল বিচাৰি পৰিছে কিন্তু মানুহটো দেখাত বুঢ়াই হয় এনেকুৱা কি ক'ম আৰু এইফালে বেকাৰে পেজ বনাবৰ কাৰণে মাৰি আছে বেকাৰ মাৰি আছে বেছিকৈ মাৰি আছে বেকাৰ মাৰি ক্লিয়াৰ হ'লে মই গৈ চফা কৰি দিম এইটো দেখিছে নাই যে পাথৰ তাৰমানে নাভাগে দেখিছে নাই টং 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 কৰি পৰি থাকে এইবিলাক তলত এখন গাড়ী আহি ৰৈ আছে এইটো গাড়ী এতিয়া লুটিঙত নাযাওঁ আৰু লুটিঙত কোনে যাব ওপৰতো গাড়ী আহিব মাটি ছেটিং কৰিবৰ কাৰণে এতিয়া হোৱা নাই বৰ্তমান সেইটো কাৰণে মই ৰৈ আছোঁ